জম্মু কাশ্মীৰৰ শোপিয়ানত গুলীবৰ্ষণৰ ঘটনা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় 3 সন্ত্ৰাসবাদী ঘটনাস্থলীত আৰু 2টা সন্ত্ৰাসবাদী থকাৰ সন্দেহ কৰা হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা জোৱানৰ অব্যাহত আছে অভিযান জম্মু কাশ্মীৰৰ নাওবাগত গুলীবৰ্ষণৰ ঘটনা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় 3টা সন্ত্ৰাসবাদী সংঘৰ্ষস্থলীত আহত 3 নিৰাপত্তাৰক্ষী জোৱান ঘটনাস্থলীত আৰু 2টা সন্ত্ৰাসবাদী থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমান অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা জোৱানে ব্ৰেকিং নিউজ কেৰালা মুখ্যমন্ত্ৰী কোভিড পজিটিভ কৰোনাত আক্ৰান্ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন কোজিকোড়িৰ চৰকাৰী হাস্পতালত চিকিৎসাধীন মুখ্যমন্ত্ৰী বিজয়ন 3 মাৰ্চত প্ৰথমটো ভ্যাকচিন লৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে 6 এপ্ৰিলত ৰাজ্যখনত ভোট গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীৰ দেহত কোভিড-19 পজিটিভ কেৰালা মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন কোভিড-19 পজিটিভ কোজিকোড়িৰ চৰকাৰী হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে মুখ্যমন্ত্ৰী বিজয়ন 3 মাৰ্চত প্ৰথমটো ভ্যাকচিন লৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰথম পালি ভ্যাকচিন লোৱাৰ পিছতে তেওঁ কোভিড-19ত আক্ৰান্ত হ'ল 6 এপ্ৰিলত ৰাজ্যখনত ভোট গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ কৰোনাক লৈ কোনো ধৰণৰ বাধা নিষেধ গ্ৰহণ কৰা নাই চৰকাৰে অসমত কৰোনাৰ দ্বিতীয় ৱেভ দেখা গৈছে কৰোনা পৰীক্ষা বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে শীঘ্ৰেই দৈনিক 1 লাখ কোভিড টেষ্ট পৰীক্ষা কৰা হ'ব সংবাদ মেলত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰম্ভণিতে আক্ৰান্তৰ সংখ্যা অধিক হ'ব পাৰে অসমত লকডাউন বা নাইট কাৰফিউৰ কোনো সম্ভাৱনা নাই কৰোনাক লৈ ৰাজ্যক আতংকিত নহবলৈ আহ্বান এইবাৰ ভ্যাকচিনেটেড কৰা হৈছে চিকিৎসকসকলক সাধাৰণ মাস্ক পিন্ধিয়ে কৰিছে চিকিৎসা অসমত ভ্যাকচিন প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া নাই সকলোকে ভ্যাকচিন ল'বলৈ আহ্বান মন্ত্ৰী হিমন্তৰ অসমত এইবাৰ বিহু পাতিব পৰা হ'ব বিহুৰ বাবে এছঅপি দিব চৰকাৰে অসমত এইবাৰ বিহু পাতিব পাৰিব বুলি সংবাদ মেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি কোভিডৰ সংক্ৰমণ অকণমান বেছি দেখা পাম কাৰণ যেতিয়া 1 লাখ টেষ্ট কৰা যায় তেতিয়া যিখিনি পেশেন্ট থাকে গোটেইখিনিকে আমি সামৰি লওঁ অৰ্থাৎ পজিটিভিটি ৰেটটো কম থাকে কিন্তু ইন একচুৱেল নাম্বাৰটো বেছি দেখা যায় কিন্তু সেইটো কোভিডৰ বিৰুদ্ধে গ্ৰহণ কৰা এটা ষ্ট্ৰেটেজিৰ পাৰ্ট যে আমি যদি টেষ্ট বঢ়াই দিওঁ উইদিন এ শৰ্ট টাইম কোভিড নোহোৱা হৈ যায় যিটো আমি যোৱা বছৰ তাৰ ফলাফল দেখিছো গতিকে স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন যেটো আগতো আমি কৰিছিলো তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰো যাতে অসমৰ ৰাইজে বিহু নিৰাপদে পালন কৰিব পাৰে আৰু বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই আমাৰ একমাত্ৰ ষ্ট্ৰেটেজিটো হ'ব টেষ্ট ট্ৰেছ ট্ৰেক এইটোৱে আমাৰ যেটো 3টা টি লৈ আমি চলিছিলো আগতে সেইটোৱে আমাৰ ষ্ট্ৰেটেজি হ'ব গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাম যে কোনোবাই যদি কোভিডৰ লক্ষণ দেখে তৎকালীনভাৱে যাতে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰে তেওঁলোকে টেষ্ট কৰে টেষ্টটো কৰিলে এইটোৱে লাভ যে আমি বেলেগক নিৰাপত্তা দিব পাৰো তৃতীয়তে এটা ডাঙৰ কথা হ'ল যে বহুতক মই দেখিছো যে কেতিয়াবা পেনিক হয় যোৱা বছৰ আৰু এই বছৰৰ মাজত এটা কোৱালিটেটিভ ডিফাৰেন্স আছে যোৱা বছৰ আমাৰ ডক্টৰসকল ভ্যাকচিনেটেড নাছিল এতিয়া ডক্টৰ কোভিডৰ ৱাৰ্ডত সামান্য মাস্কখন পিন্ধিয়ে সোমাই যায় সেইকাৰণে যোৱা বছৰ আৰু এই বছৰৰ মাজত বহুত বেছি পাৰ্থক্য থাকিব যোৱা বছৰ ডক্টৰ যাব পৰা নাই ডক্টৰৰ সংখ্যা কম অক্সিজেন সিলিন্ডাৰ নাই মৰ্টেলিটি ওপৰত আছিল এতিয়া আমাৰ ডক্টৰসকলে সামান্য মাস্ক পিন্ধিও ৱাৰ্ডৰ ভিতৰত সোমাই গৈছে আৰু আমাৰ অক্সিজেনৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰস্তুতিও বহু ওপৰত আগত কৰি
পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু প্ৰতিজন অসমীয়াৰ মন প্ৰাণ এতিয়া উথলি উঠিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালী কাদৰাৰ প্ৰস্তুতি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজ নিজ কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ বাবে নৱপ্ৰজন্মই চলাইছে প্ৰয়াস ধেমাজিৰ মৰধিল কঠালগুৰি গাঁৱৰ তিৱা সম্প্ৰদায়ৰ লোকসকলে বিশাখ দমাচি কাদৰাৰ বাবে চলাইছে প্ৰস্তুতি বিশাখ দমাচিৰ বাবে লালিলাং বৰত লাংখন পিছুৱাৰ আখৰা কৰাত ব্যস্ত যুৱক যুৱতীসকল ঢোল তাল বাঁহী সুৰ তথা জাত জাত নামৰে মুখৰিত হৈ উঠিছে গাঁৱৰ চৌপাশ আগবঢ়াইছো ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট এই মুহূৰ্তত আমি উপস্থিত আছো ধেমাজিৰ মৰিঢল কঠালগুৰি গাঁৱত আৰু কঠালগুৰি গাঁৱৰ এই যি আচলতে মুকলি যি পথাৰ তথা তেওঁলোকৰ মুকলি পথাৰত এতিয়া গাঁওখনৰ শিশুৰ পৰা বোৱাৰীলৈকে সকলোৱে তেওঁলোকৰ নিজা নিজা কৃষ্টিৰ যি আচলতে লালিলাং নৃত্যই হওক বা ব্ৰত তেওঁলোকে বৰত নৃত্য তেওঁলোকে কৰিছে আৰু মই কেমেৰা সহযোগী এটা দৃশ্য দেখুৱাইছে যে গাঁওখনৰ চেমনীয়াসকলে এতিয়া বৰত নৃত্যৰ আখৰাত নামি পৰিছে আমি ইয়াৰ গাঁওখনৰ যুৱকসকল আছে যাব বিচাৰিম আচলতে এইবাৰ বিহু তেওঁলোকৰ যি বিশাখ দমাচিৰ প্ৰস্তুতি কেনেধৰণে চলিছে ক'ত আয়োজন চলিছে বা কিমান বিহু দলে অংশগ্ৰহণ কৰিব কেনেধৰণৰ প্ৰস্তুতি গাঁওখনত এইবাৰ আমি ধেমাজি জিলা ভিত্তিত আমি যিখন বিশাখ দমাচি পাতিবলৈ গৈ আছোঁ এইখন এতিয়া মৰিঢল কঠালগুৰি গাঁৱৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত হ'বলৈ গৈ আছে এইখনৰ কাৰণে আমি যথেষ্টখিনি এতিয়ালৈকে আমি আগবাঢ়িছোঁ বুলি ক'বলৈ পাৰিম এতিয়া বিহু লাগিছে চবৰ কাৰণে চবেই এতিয়া ডেকা গাভৰুৱে ওলাই আছে সেইকাৰণে আমি এতিয়া ইয়াত কৰ্মশালা হিচাপে এখন আমি ৰাখিছোঁ আমি তিৱা লোকনৃত্যৰ বিভিন্ন ধৰণৰ নৃত্যৰ আমি ইয়াত মানে প্ৰশিক্ষণ দিছোঁ লাংখনৰ পৰা আদি কৰি একেবাৰে বৰতলৈকে আমি দিছোঁ কেনে সহযোগী দৃশ্য দেখুৱাইছে এনেধৰণে এতিয়া জাত জাত বিহু নামেৰে মুখৰিত হৈ পৰিছে কঠালগুৰিৰ আকাশ বতাহ আৰু এনেদৰে ৰাজ্যৰ চৌদিশে এতিয়া তাঁতৰ শালত মাকুৰ খিটখিটনি ঢোলৰ গুমগুমনি আৰু পেপাৰ মাত অসমৰ লগতে ভাৰতৰ বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ মুঠ 16বিধ লোকনৃত্য গীত লোকবাদ্যৰ মেটমৰা সম্ভাৰ লৈ ৰাইজৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে ঢেকীয়াজুলিৰ পাটকাই সাংস্কৃতিক গোষ্ঠী ৬টা বছৰ গৰকা ঢেকীয়াজুলিৰ পাটকাই সাংস্কৃতিক গোষ্ঠীৰ পূৰ্ণ গতিত চলিছে আখৰা আগবঢ়াইছো আমাৰ সাংবাদিক ঘৰেণ ভূমিজৰ ৰিপৰ্ট
নিশ্চয়কৈ পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৰাজ্যজুৰি হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ পাটকাই বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ আখৰাস্থলীত বিগত বৰ্ষৰ সমূহৰ দৰে এই বছৰো পাটকাই বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিহু মঞ্চত বিহু মাৰিবলৈ তেওঁলোক সাজু হৈ পৰিছে বিভিন্ন জনগোষ্ঠীয় নৃত্য সমাহাৰেৰে গঠিত পাটকাই সমন্বয় গোষ্ঠীয়ে এইবেলি বিহু মাৰিবলৈ সাজু হৈ পৰিছে এতিয়া তেওঁলোক আখৰাত ব্যস্ত হৈ পৰিছে মই দেখুৱাম আখৰাস্থলীৰ দৃশ্য কেনেধৰণে আচলতে আখৰাত ব্যস্ত হৈ পৰিছে এইবেলি তেওঁলোকে কেনেধৰণে ৰাইজক কেনেধৰণে আমোদ দিব আমি জানিম পৰিচালক আছে ধন্যবাদ এবাৰ প্ৰস্তুতি বহুত তুংগত বুলি ক'ব লাগিব আমি এতিয়ালৈকে 90% আমি ৰিহাৰ্চল কমপ্লিট কৰিয়ে দিছোঁ অলৰেডি এবাৰ ৰাইজে বহুত ধৰণৰ বেলেগ এটা বস্তু দেখা পাব আমি বহুত কষ্ট কৰিছোঁ আমাৰ অসমৰ তথা আমাৰ জনগোষ্ঠীৰ নৃত্য এবাৰ সমাহাৰ কৰিব তাকে ক'ব বিচাৰিছোঁ বাৰু আমি আমাৰ অসম তথা সৰ্বভাৰতৰ মিলাই পেলাই প্ৰায় 16 বিধ আমি নৃত্য এইবাৰ আমি প্ৰস্তুত কৰিছোঁ আমাৰ অসমৰ থলুৱা নৃত্যখিনি আছেই লগতে আমাৰ ৰাজস্থানী এটা ফক তথা সম্বলপুৰৰ উৰিষ্যা সম্বলপুৰৰ এটা ফক তেনেকৈ মিলাই পেলাই আমি প্ৰায় 16 বিধ নৃত্য এতিয়ালৈকে প্ৰস্তুত কৰি পেলাইছোঁ হয় এতিয়ালৈকে বৰ ভালেই পাই আছোঁ এতিয়ালৈকে বহুত কেইখন আমাৰ অনুষ্ঠান পৰিৱেশনৰ কাৰণে নিমন্ত্ৰণ অলৰেডি আহিছে খুবেই ভাল এটা সমাদৰ পাই আছোঁ কিন্তু তথাপিও কৰোণাৰ যিটো মহামাৰী কৰোণাৰ যিটো ভয় সেই প্ৰত্যেকখন বিহু কমিটিতেই ভয়টো আছে আমাৰ মাজতো আছে তথাপিও আমি এতিয়ালৈকে 6টা বছৰ অতিক্ৰম কৰিলোঁ এই বছৰ আমি 6 বছৰ বিহু আৰু প্ৰকৃতিৰ মাজত আছে ওতঃপ্ৰোত সম্পৰ্ক ঋতু পৰিৱৰ্তনৰ লগে লগেই কপৌ ফুলে আনে বহাগ বিহুৰ বতৰা ৰঙালী বিহুৰ বতৰত যোৰহাটৰ এখন বাগিচাই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই বিশেষ বাগিচাখনত আছে প্ৰায় 200 প্ৰজাতিৰ 9000 জোপা কপৌ ফুল যোৰহাটৰ তিতাবৰৰ ৰঙাজানৰ বাসিন্দা মিঠু গগৈয়ে তেওঁৰ হবি হিচাপে অন্যান্য ফুলৰ লগতে 2013 চনতে আৰম্ভ কৰিছিল কপৌ ফুলৰ খেতি এই ফুলৰ খেতি চাবলৈ এতিয়া বিভিন্নজন আহে মিঠু গগৈৰ ঘৰলৈ ৰঙালী বিহুৰ প্ৰাক্ষণত ব্যস্ততাৰ অন্ত নাই গ্ৰামাঞ্চলৰ শিপিনীসকলৰ হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে বটদ্ৰৱাৰ গোসাই খুন্দা নামৰ মহিলাগৰাকীয়ে বিৰামহীন ব্যস্ততাৰ মাজেৰে চেনাইলৈ বুলি বৈ উলিয়াইছে হেঁপাহৰ বিহুৱান বৰফুলীয়া গামোচাখন হেঁপাহৰ বহাগৰ বিহুত জ্যেষ্ঠজনক উপহাৰ দিবলৈ তাঁতশালত এইদৰে ব্যস্ত হৈ পৰিছে মহিলাসকল নিজ হাতেৰে বোৱা বিহুৱানখন দিব নিজৰ আপোনজনক লগতে চেনেহৰ ৰঙালী বিহুত মহিলাসকলে বিক্ৰীৰ বাবে বৈ উলিয়াইছে বহু গামোচা আমাৰ গোসাইখন্দা বটৰবা গোসাইখন্দা গাঁৱৰ সমূহ মহিলাই আমি বোৱা কটাত ব্যস্ত হৈ এখনি ফুলাম গামোচা যাতে আমি নিজৰ জ্যেষ্ঠজনক বা বাকী কোনোবা আত্মীয় স্বজনক দিব পাৰোঁ সেই উপলক্ষে আমি গামোচা বোৱাত ব্যস্ত হৈ সমূহ আইসকলে ওলাই আহি বোৱা কটাত মানে ব্যস্ত হৈছোঁ আৰু তাৰ উপৰিও পিঠা পনা যিমান পাৰোঁ সান্দহ সেইবিলাক বনোৱাত আমি আগ্ৰহেৰে কামবিলাক কৰি আছোঁ আৰু ইফালে বিহুৰ প্ৰাক্ষণত তাঁতৰ শালত ব্যস্ত গহপুৰৰ হাৱাজানৰ এজন যুৱক ভূমিধৰ বৰুৱা নামৰ যুৱকজনে মুগা পকোৱা সূতাৰ গামোচাত নানা প্ৰকাৰৰ ফুল তুলিছে চানেকি নোহোৱাকৈ যুৱকজনে বাচিব পাৰে ফুল প্ৰতি বছৰে বিহুৰ প্ৰাক্ষণত ভূমিধৰে ফুলাম গামোচা বিক্ৰী কৰিও যথেষ্ট অৰ্থ উপাৰ্জন কৰি আহিছে
আগবঢ়াইছোঁ আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। বিহু আহি পালেহি, সকলো ফালে কেৱল ব্যস্ততা, তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনীসকল। বিশেষকৈ তাঁতশাল বুলি ক'লে গাভৰু বোৱাৰী মহিলাসকল বিশেষকৈ ব্যস্ত থকা দেখা যায় বিহু কেইদিনত। কিন্তু মই আজি দেখুৱাম গহপুৰ হাৱাজানত উপস্থিত আছোঁ এগৰাকী যুৱকজন দৈনিক তাঁতশালত ব্যস্ত হৈ পৰা দেখা গৈছে। ৰঙালী বিহু উপলক্ষে তেওঁ বিহুৱান বৈ উলিয়াইছে আৰু মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত এইগৰাকী যুৱক মহিলা জীয়াৰীৰ সমান্তৰালকৈ সমানে ফেৰ মাৰিব পৰাকৈ কিন্তু তেওঁ তাঁত বব জানে। আৰু যুৱকজনৰ সৈতে মই কথা পাতিম। দাদা কওকচোন, যিহেতু বিহু আহি পালেহি, সাধাৰণতে আমি দেখোঁ তাঁতশাল বুলি ক'লে বিশেষকৈ জীয়ৰী বোৱাৰী বিশেষকৈ মহিলাসকল ব্যস্ত থকা দেখা যায়, কিন্তু আপুনি পৃথক, আপুনি তাঁত বৈছে সুন্দৰকৈ। কেতিয়া শিকিলে, কেনেকৈ শিকিলে? হয়, নমস্কাৰ। মই খুব সৰুৰ পৰাই তাঁত বব জানো, কাৰণ মোৰ ঘৰত 3গৰাকী বা আছিলে। বা কেইগৰাকীয়ে যেতিয়া তাঁত এৰি থৈ যায়, এৰি থৈ গ'লে মনে মনে আহি। আৰু ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক